চেহেৰাৰে পবিত্ৰৰূপী অলংকাৰৰ ৰেঙনি দেখুওৱা। ওম শান্তি। আজিৰ মুৰলী 6 তাৰিখ 4 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, শ্ৰীমতত ভাল সেৱা কৰোঁতাসকলহে বাদশ্বাহী পুৰস্কাৰ লাভ কৰে। তোমালোক সন্তানসকল এতিয়া পিতাৰ সহায়কাৰী হৈছা, সেইকাৰণে তোমালোকে বহুত ডাঙৰ পুৰস্কাৰ লাভ কৰা। প্ৰশ্ন: পিতাৰ জ্ঞানৰ নৃত্য কোনসকল সন্তানৰ সন্মুখত বহুত ভাল হয়? উত্তৰ: যিসকল জ্ঞানৰ প্ৰতি আগ্ৰহী, যাৰ যোগৰ নিচা আছে, তেওঁলোকৰ সন্মুখত পিতাৰ জ্ঞানৰ নৃত্য বহুত ভাল হয়। বিদ্যাৰ্থীসকল ক্ৰম অনুসৰি হয়। কিন্তু এইখন হৈছে আচৰিত স্কুল। কাৰোবাৰ লেখমাত্ৰ জ্ঞান নাই, কেৱল ভাৱনাযুক্ত হৈ আছে। সেই ভাৱনাৰ আধাৰতো উত্তৰাধিকাৰৰ অধিকাৰী হৈ যায়। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. আত্মাৰূপী জ্যোতি প্ৰজ্বলিত কৰিবৰ কাৰণে পুৱাতে স্মৃতিৰ যাত্ৰাত বহিব লাগে। স্মৃতিৰে মামৰ আঁতৰিব। আত্মাত যি খাদ পৰিছে, সেয়া স্মৃতিৰ দ্বাৰা অঁতৰাই সঁচাহো হ'ব লাগে। 2. পিতাৰ পৰা উচ্চ পদৰ পুৰস্কাৰ ল'বৰ কাৰণে ভাৱনাৰ লগতে জ্ঞানবান আৰু গুণবান হ'ব লাগে। সেৱা কৰি দেখুৱাব লাগে। বৰদান: চলন আৰু চেহেৰাৰে পবিত্ৰতাৰূপী অলংকাৰৰ ৰেঙনি দেখাওঁতা অলংকিত মূৰ্ত হোৱা। শ্লোগান: ব্যৰ্থ সম্বন্ধ সম্পৰ্কয়ো পুঁজি খালী কৰি দিয়ে, সেয়েহে ব্যৰ্থ সমাপ্ত কৰা। ওম শান্তি।